নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। বৰ্তমান মই ভালে আছোঁ। নতুন এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু কি কৰিলোঁ ভিডিঅ'টো দেখা পাব। আৰু এয়াই আৰু ডেইলি ব্লগ বুলি ক'লে ন, যিখিনি কাম কৰোঁ মই ঘৰুৱাভাৱে সেইখিনিয়ে মই দেখাই আছোঁ আপোনালোকক। তাকে আৰু তাৰ কাৰণে মই এটা তিয়ঁহ লৈছোঁ আৰু ইফালে পিঁয়াজ লৈছোঁ, এটা কেঁচা পিঁয়াজ এটা লৈছোঁ চেণ্ডউইচৰ কাৰণে। আৰু তাৰপিছত যায় আৰু এইটো মাইনা টিফিনৰ কাৰণে অনা ব্ৰেড আছিলে, মানে চিলা চুটি তাৰ পৰাই মানে আৰু ভাবিছোঁ আৰু এইখিনি বনাওঁ। আৰু এইফালে গধূলি সময় হ'ল, এইখিনি বনাই থাকোঁতে আৰু মানে দেৰিয়ে হ'ল, 8টামান বাজিলে। তাৰপিছতে আৰু মাইনা পাপা আহিলে। মাইনা পাপা আকৌ মাইনাৰ কাৰণে আইচক্ৰীম আনিলে 3টা। এফালে আকৌ আনিলে ম'ম'। মাইনা কৈ আছে মই এতিয়া কোনফালে খাম মা, মোৰ ইমানে সৰু পেটটো দেখিছানে। এইফালে ম'ম' আনিলে, এইফালে এইটো ম'মৰ এইটো হয়, চাটনিটো হয়, আৰু এইফালে ম'মৰ চুপটো এইটো হয়। তাৰপিছতে আৰু মানে কি খাম কি নাখাম, এতিয়া মই এইফালে খাওঁ না মই এইফালে খাওঁ না, চেণ্ডউইচে খাওঁ না মই এইটোৱে খাওঁ, আইচক্ৰীমে খাওঁ। আইচক্ৰীমখিনি মাইনাই ক'লে ফ্ৰিজত থৈ দিয়া, ম'ম'টো খাই লওঁ একেলগতে, সেই বুলি ক'লে মাইনাই। তাৰপিছতে আৰু মানে আইচক্ৰীমকেইটা লৈ গ'ল ফ্ৰিজত থ'বলৈ। আৰু গধূলি সময় হ'লে কিবা নহয় কিবা এটা খাওঁ লাগে ন, জানো আমাৰো লাগে, সৰু বাচ্ছাৰো লাগে, ল'ৰা ছোৱালী চবৰে লাগে ন, কিবা নহয় কিবা এটা খাওঁ লাগে। তাকে ভাবি গধূলি সময়তে আমি ভাবিছোঁ মাইনাই মই এইখিনি বনাওঁ, চেণ্ডউইচখিনি বনাই থাকোঁতে আকৌ সিফালে নহয় মাইনা পাপা আহি। তাৰপিছতে এটা ল'লোঁ, বাটাৰ ল'লোঁ দেই, এটা নহয় সৰু বাটাৰ হয়, 3টামানকৈ লোৱা গ'ল। ডাঙৰ বাটাৰটো অনা নাই, এই গৰম কাৰণে গেলি যায় জানানে। সৰুটো হ'লে মানে ইমানো এটা ঠিকে থাকে, ফ্ৰিজত থৈ দিলে। ডাঙৰটোও থাকে কিন্তু তথাপি ডাঙৰটো আনিলে মানে ইমান মানে সপ্তাহত মাইনাৰ টিফিন এদিনে নিব লাগে মানে ব্ৰেড বাটাৰটো, আৰু ডেইলি মাইনা ইমানো নাখায়, মানে খাবৰ মন গ'লেহে খায়। সেইকাৰণে এবাৰ সৰুটো অনা গৈছে, ডাঙৰটোৱে অনা যায় এনেহ'লে। এইটো অনাৰ পৰা ইমান লোকচান হোৱা নাই আৰু, যেতিয়া লাগে খুলি কিনে ঢাকনখন খুলি দিয়া যায় আৰু মানে। এয়া বাটাৰ লগাই লৈছে। ইফালে আকৌ আম ওলালে, আম আনিছিলে খাবলৈ। ইফালে আকৌ আম ওলালে, বিস্কুটো দিলে খাবলৈ। মাইনা কৈছে কি খাম মই, কি নাখাম। মানে গধূলিৰ মানে খোৱাৰ জগৰখিনি মানে ডেইলিকৈ থাকে নহয়, এফালে ঘৰুৱাভাৱেও কিবা এটা লাগে। আৰু এইবোৰ খালে মাইনাই জানেনে, এইবোৰ যেতিয়া খাব ধৰ 8টামান বজাত খাব, চেণ্ডউইচে হওক বা আমে হওক বা ম'ম'য়ে হওক, যেতিয়াই খাব। আম পিছে নাখালে মাইনাই, পেট ভৰি গ'ল নহয় ম'ম' খাই। পিছে আৰু কোনটো পেটত আৰু ভাত খাব ন, সেইকাৰণে যে ভাত নাখায়। আমি পিছে ভাত নাখালে খং কৰোঁ সঁচা, কিন্তু পেটত নধৰে, ক'ৰ পৰা খাব। আৰু যিমানে এইবোৰ খালেও ভাতকেইটা খাব লাগে, ভাতকেইটা আমাৰ মেইন বস্তু নহয় জানো। এয়া দেখিছেনে, এইবাৰ পিঁয়াজ লৈছে, 1 পিচ পিঁয়াজ লৈছে। তাৰপিছতে অকণমান জলকীয়াৰ গুড়ি দিছে। আৰু এনেকৈ এবাৰ খাই চাবচোন, খুব ভাল লাগে জানেনে। বিলাহী থাকিলে আপোনালোকে বিলাহীও দিব পাৰে, বিলাহী দিও বনাব পাৰে, তিয়ঁহ নিদিলেও হ'ল, বিলাহী দিয়ক বা তিয়ঁহ দিয়ক, বিলাহীও দিয়ক, এনেকৈ খায়ো ভাল লাগে, খুবেই ভাল লাগে। আমি বেছি তিয়ঁহ দিওঁ, বিলাহী দিয়া নাই দেই আজি, তিয়ঁহ দিলোঁ। অকণমান মছলা দিলে, গৰম মছলা কেইটামান চিটকাই দিছে, তাৰপিছত আৰু বেছি দিয়া নাই। তাৰপিছতে আকৌ জলজিৰা যে পেকেটটো পায় নহয়, সেই জলজিৰা মাইনাই গোটেইখিনিতে জলজিৰা দিলে। এয়া এতিয়া অকণমান চচ দিলে। এয়া যে মাইনাই যে কিনি আছিলে বিশালৰ পৰা যে টিকলি মানি বাতিটো যে আনিছিলে, সেইটোতে চচ থোৱা কৰিছে, চচ লৈ আনিছে দেখিছেনে। এটা ৰেডি হৈ গ'ল খোৱাৰ কাৰণে। ইমান লাহে লাহে বনাইছা ন। এয়া বাটাৰ দি আছে দেই।
ইমান মেচিনৰ বাৰে চাউণ্ডটো মানে বেয়া আহি আছে দেই, অকণমান গ্ৰিল মেচিন চলাই আছে চাগে, সেইকাৰণে শব্দটো এনেকৈ আহি আছে, হাল্লা হৈ আছে বহুতে। এখনতে ইমান টাইম লাগিছেনে? টিকলামেনি বাটাৰ দিয়া মানুহজনো হ'ল যায় টিকলামেনি। টাইম লাগিছে অকণমান, তথাপি দেখাই দিছোঁ। মাইনাই কৰা হৈছে, মাইনাই এইখিনি কৰিছে, বাকীখিনি মই কৰিলোঁ, পিছৰখিনি মই কৰিছোঁ মানে দেই। মাইনাই এইখিনি কৰিছে, মাইনাই খানা যোগাৰটোৱে মাইনাই কৰিছে, বাকীখিনি মইয়ে কৰিলোঁ। ইয়াত পিঁয়াজ দিয়া হৈছে, তিয়ঁহৰ পিছতে পিঁয়াজ দিয়া হৈছে। এতিয়া আৰু চচ দিছে। এয়া আকৌ অকণমান জলজিৰা দিয়া গৈছে, চচ দিয়ে, তিয়ঁহ দিয়া গৈছে, তিয়ঁহ দিয়ে পিঁয়াজ দিলে, পিঁয়াজ দিয়ে আকৌ জলজিৰা দিলে। ইয়াতে দেখিছেনে মাজেৰে কাটিছে। এয়া এতিয়া মাইনাৰ খানা হৈ গ'ল আৰু ৰেডি লাহেকৈ। এয়া হৈ গ'ল মাইনাৰ খানা ৰেডি। এয়া ম'ম' লৈছে, এয়া এফালে চেণ্ডউইচ লৈছে, হৈ গ'ল আৰু মাইনাৰ ৰেডি খাবলৈ। এফালে আকৌ মাইনাই খুৱাই যোৱাৰ পিছতে আমি আৰু এফালে আম কাটি আছোঁ। আমাৰ কাৰণে মাইনাই আম নাখায় বাৰু, আমাৰ কাৰণে মাইনাই ভাত বনালোঁ, মাছ আনিলে আকৌ খাওঁ আৰু বতৰৰ মানে নাখালে ভাল নালাগে। যিমানে এইবোৰ কিনা ফল নাখাওঁ নহয়, আম কিমানে নাখাওঁ ইয়াৰ পৰা কিনি যিমানে নাখাওঁ, তথাপি সেই গাঁৱৰ যে কেঁচা আমকেইটা যে গছত লাগি থাকে, কামুৰি খালে যে কেচ কেচকৈ উঠে একদম পূৰা মচমচকৈ, সেইবোৰ আম খাবলৈ বহুত মন যায়। কলপাতত লৈ খোৱা, ভতৰৰ পাতত লৈ খোৱা, মানে সেইবোৰ মজাই বেলেগ নহয় জানো। বনাই যে খাওঁ আমি, সেইবোৰ বহুতে ভাল লাগে আকৌ। ইয়াৰ মাছখিনি ধুনীয়াকৈ ভাজিলে ইমান ভাল নোৱাৰিলোঁ, আমি মাছ মাইনাই নাখায় আছিলে, কিন্তু মই দেখোন একেবাৰে মাছখিনি যেতিয়া লাৰি দিছোঁ গোটেই ভাঙিয়ে গৈ আছে। বিলাহী বনালোঁ এয়া,
এফালে আকৌ মাইনাই খুৱাই যোৱাৰ পিছতে আমি আৰু এইফালে আম কাটি আছোঁ। আমাৰ কাৰণে মাইনাই হেনো আম নাখায় এবাৰ, আৰু আমাৰ কাৰণে আৰু মাইনা বাবাই আৰু আম কাটি আছে। তাকে আৰু ভাবিছোঁ অকণমান খাওঁ, আৰু বতৰৰ ফল ন, নাখালে ভাল নালাগে। কিন্তু যিমানে এইবোৰ কিনা ফল নাখাওঁ নহয়, আম কিমানে নাখাওঁ কিয় ইয়াৰ পৰা কিনি যিমানে নাখাওঁ, তথাপি সেই গাঁৱৰ যে কেঁচা আমকেইটা যে গছত লাগি থাকে, কামুৰি খালে যে কেচ কেচকৈ উঠে একদম পূৰা মচমচকৈ, সেইবোৰ আম খাবলৈ বহুত মন যায়। কলপাতত লৈ খোৱা, ভতৰৰ পাতত লৈ খোৱা, মানে সেইবোৰ মজাই বেলেগ নহয় জানো। বনাই যে খাওঁ আমি, সেইবোৰ বহুতে ভাল লাগে আকৌ। এইফালে আকৌ হৈ গ'ল আম কাটা, আৰু এইফালে আৰু আমি আম খাওঁ, মাইনাই নাখায়, থাকক আৰু আমিয়ে খাওঁ। এয়া চব্জি হৈ গ'ল আৰু ৰেডি। বিলাহী খাবলৈ খুব ভাল লাগে জানানে, টেঙা, গৰমৰ দিনত টেঙাটো খালে খুব ভাল লাগে ন। মই বিলাহী জোলটো খাই খুব ভাল পাওঁ, মাইনা বেছি খুবেই ভাল পায়, সেইকাৰণে বিলাহীয়ে বনালোঁ। আনিছিলে জিকা আনিছিলে, পানীলাও আনিছিলে, পিছত নবনালোঁ, বিলাহী খাওঁ বুলি ক'লে, সেইকাৰণে বিলাহী বনাই লোৱাৰ জল্দি হয়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবচোন আপোনালোকে বাৰু। এতিয়ালৈ সামৰণি মাৰিছোঁ, বাই বাই।